আপোনালোকে জানেনে হোৱাটছএপত মেটা এআই নামেৰে এটা নতুন আপডেট আহিছে। বহুতেই জানে ইয়াৰ বিষয়ে আৰু বহুতেই নাজানে। যিসকলে নাজানে এই মেটা এআইৰ বিষয়ে তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক, কাৰণ এই মেটা এআই এটা খুব উপকাৰী আৰু খুব দৰকাৰী বস্তু হয়, বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু যিসকল লোক নেকি এই ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত বা বিশ্ব জগতৰ যিকোনো প্ৰশ্নৰ সৈতে জড়িত তেওঁলোকৰ কাৰণে এই মেটা এআইটো খুবেই দৰকাৰী। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। আমি জানো যে গোটেই বিশ্ব জগতখনে বৰ্তমান এআইৰ ভৰসাতে চলি আছে, ইণ্টাৰনেটৰ ভৰসাত চলি আছে। আৰু এআই হৈছে এই ইণ্টাৰনেটৰ ওপৰতে ডিপেণ্ড কৰি হোৱা এটা স্মাৰ্ট মানে ৰবট বুলি ক'ব পাৰি, কাল্পনিক ৰবট বুলি ক'ব পাৰি। এই এআইটো অলপ এডভান্স। কেনেকৈ এডভান্স হয় মানে আপুনি যি প্ৰশ্নই নকৰক কিয় এই এআইত গৈ সেই প্ৰশ্নৰ উত্তৰ পাবই পাব। লাগিলে এই বিশ্বৰ ভিতৰৰে হওক বা বিশ্বৰ বাহিৰৰে হওক, লাগিলে আপুনি কিবা এটা কল্পনা কৰিয়ে প্ৰশ্ন নকৰে কিয় সেই প্ৰশ্নৰ উত্তৰ পাবই পাব। তেন্তে বুজি পাইছে নহয় এই মেটা এআই কিমান মানে এডভান্স। এই মেটা এআইৰ বিষয়ে অধিক জানিবৰ কাৰণে বলকচোন আমি মোবাইলৰ স্ক্ৰীনলৈ যাওঁ আৰু তাতে গৈয়ে চাওঁ এই মেটা এআইটোৱে কেনেকৈ কাম কৰে। আহি পালোঁ এতিয়া মোৰ মোবাইল স্ক্ৰীনত আৰু এতিয়া মই হোৱাটছএপত প্ৰৱেশ কৰিম। তাৰপিছত এয়া দেখিছেনে মেটা এআই, এই যিটো কেমেৰাৰ দৰে এটা অপশ্যন আছে, তলতো আছে ওপৰতো আছে, যিকোনো এটাত ক্লিক কৰিলেই হ'ল। মই ইয়াতে ক্লিক কৰিলোঁ আৰু ইয়াতে মই কিবা এটা প্ৰশ্ন কৰি চাওঁ। মই এইটোকে প্ৰশ্ন কৰিলোঁ যে এআই কি বস্তু, এইটোকে জানিবৰ কাৰণে মই এআইকে সুধিলোঁ যে এআই কি বস্তু। এয়া দেখিছে নহয় সবিশেষ বিৱৰণ একে দাঙি ধৰিছে। আপুনি যদি ইয়াৰ বিষয়ে আপুনি নাজানে বা ইংৰাজী সিমান এটা নাজানে তেন্তে গোটেইখিনি কপি কৰি আপুনি গুগলত গৈ ট্ৰেন্সলেট কৰিও এইখিনি পঢ়ি চাব পাৰে যে কি লিখিছে। তাৰপিছত মই অন্য কিবা এটা প্ৰশ্ন কৰোঁ, যেনেকৈ মই এটা প্ৰশ্ন লিখিলোঁ যে এ ৱাকিং ডগ অন মুন, মানে চন্দ্ৰত এটা খোজকাঢ়ি থকা কুকুৰ বুলি এটা প্ৰশ্ন কৰিলোঁ। চাওঁ উত্তৰ কি দিয়ে। অ গড, দেখিছে এটা ধুনীয়া কুকুৰৰ ফটো আহি গৈছে, ইমান ধুনীয়া লাগিছে। এটা স্পেচ শ্বুট পিন্ধিলৈ সেই কুকুৰটো এটা ধুনীয়া ফটো দেখাইছে। অন্য কিবা এটা প্ৰশ্ন কৰোঁ, স্পেচ মই মহাকাশত এটা গছ বুলি লিখি এটা প্ৰশ্ন কৰিলোঁ। চাওঁ কি উত্তৰ দিয়ে। এয়া আহি গৈছে, মাত্ৰ কেই ছেকেণ্ডৰ মানৰ ভিতৰতে আহি পাইছে। দেখিছে নহয় এটা মহাকাশৰ সৈতে এটা গছৰ ফটো দিছে, ইমান ধুনীয়া লাগিছে গছজোপা। এইবোৰ কিন্তু সেলফ জেনাৰেটেড, অৰ্থাৎ এই এআইয়ে এনেকুৱা ধৰণৰ ফটো। আপুনি যদি কিবা এটা কল্পনা কৰি এটা প্ৰশ্ন কৰে উত্তৰটো তেনেকৈ কাল্পনিকেই হ'ব লাগিব। দেখিছে নহয় এটা কাল্পনিক উত্তৰ দি দিছে, কিমান ধুনীয়াকৈ কল্পনা যেন লগা। অন্য কিবা এটা প্ৰশ্ন কৰোঁ, যেনেকৈ চন্দ্ৰত এখন গাড়ী বুলি এটা প্ৰশ্ন কৰিলোঁ। চাওঁ ইয়াৰ উত্তৰ কি দিয়ে। চন্দ্ৰপৃষ্ঠত এটা গাড়ী কি দেখুৱাই তাকে চাওঁ। এয়া উত্তৰ আহি পাইছে, কি ধুনীয়া লাগিছে। এখন আধুনিক কাৰ চন্দ্ৰপৃষ্ঠৰ ওপৰত, দেখিছে নহয় সঁচাকৈয়ে। আপুনি আন কিবা যি প্ৰশ্ন নকৰক, গণিতৰে হওক বা ফিজিক্সৰে হওক বা যিকোনো প্ৰশ্নই নকৰক কিয় তাৰে উত্তৰ আপুনি পাবই পাব। যেনেকৈ মই 66 এটা কিবা এটা সংখ্যা লিখিলোঁ, আকৌ লাগিলে 77, 66, 77, 55 কিবা কিবি এটা টিপি দিলোঁ। তাৰপিছত মই ডিভাইডেড বাই 88 একটা দি দিলোঁ। তাৰ এনচাৰ বিচাৰি চাওঁ কি চাওঁ। এইয়া দেখিছে না উত্তৰ পাই যাব, কেলকুলেটৰৰ দৰে ইউজ কৰিব পাৰিব। ইমান মানে যেতিয়া যি প্ৰশ্ন নকৰে কিয় প্ৰশ্নৰ উত্তৰ পাবই পাব। একেদৰে অন্য কিবা ধৰক, এয়া মই এটা প্ৰশ্ন লিখিলোঁ যে হাউ টু ৰাইট এ এফআইআৰ, এই আমি যে থানাত এজাহাৰ দিওঁ, এজাহাৰ কেনেকৈ লিখে তাকে চাবৰ কাৰণে মই এটা প্ৰশ্ন কৰিলোঁ। চাওঁ ইয়াৰ উত্তৰ কেনেকুৱা দিয়ে। এয়া দেখিছে উত্তৰ আহি গৈছে, এফআইআৰ কেনেকৈ লিখে। ই গড, মোক আৰু হেল্প ল'ব নালাগে। মই এতিয়া ইয়াৰ পৰাই চাই যিকোনো ধৰণৰ দৰখাস্ত, যিকোনো ধৰণৰ মানে এজাহাৰ, সকলো বস্তু মই ইয়াতে ফৰ্মেটটো পাই যাম। বুজি পাইছে নহয়, ইয়াৰ পৰা গোটেই ফৰ্মেটটো ইয়াত দিয়া আছে। আপুনি কেনেকৈ লিখিব গোটেই ফৰ্মেটটো ইয়াত আছে। গতিকে আন কিবা প্ৰশ্ন যি প্ৰশ্নই আপুনি নকৰে কিয় উত্তৰ পাবই পাব। তেন্তে দেখিলে নহয় এই মেটা এআই ই আমাৰ কাৰণে কিমান উপকাৰী। ই সঁচাকৈয়ে এটা এছিষ্টেণ্টৰ দৰে।
আমাৰ এছিষ্টেণ্টৰ দৰে। আপুনি যে তাক ইউজ কৰি আছে, আপুনি যে এটা হোৱাটছএপ চলাই আছে, গতিকে আপুনিও এটা এছিষ্টেণ্ট পুহি আছে। গতিকে আপোনাৰ এই এছিষ্টেণ্টটোক আপুনি ব্যৱহাৰ কৰা শিকক। আপুনি কেনেকৈ ইয়াক কামত খটাব পাৰে সেইটো শিকক। আৰু আপোনাৰ ল'ৰা ছোৱালীকো বা আপোনাৰ যদি কোনোবা এনেকুৱা চিনাকি আছে সিহঁতকো ইয়াক ব্যৱহাৰ কৰাটো শিকাওক। কাৰণ ইয়ে আমাৰ বহুত সময় বচাব পাৰে। কাৰণ যিকোনো এটা ৰচনা, এই ৰচনা এখন লিখিবলৈ যদি আপোনাৰ 10 মিনিট সময় লাগিব পাৰে, কিন্তু এই এআইৰ জৰিয়তে আপুনি সেই ৰচনাখন মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে এই ৰচনাখন লিখি উঠিব পাৰে। গতিকে আপুনি যিমান সোনকালে পাৰে এই এআইটোৰ ব্যৱহাৰ কৰা শিকি উঠক। কাৰণ এই এআইটোৱে আপোনাক একেবাৰে এডভান্স কৰি পেলাব, বুজিছে নহয়? আৰু আপোনাৰ ল'ৰা ছোৱালীকো এই এআইটোক ব্যৱহাৰ কৰা শিকাওক। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে মোক কমেণ্টত নিশ্চয় জনাব। আৰু আশা কৰোঁ আন এটা নতুন ভিডিঅ'ত আপোনালোকক আকৌ এবাৰ লগ পাম। আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।